অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু পিৰালি চুকত দেৰগাঁও কেন্দ্ৰীয় শাখা গোট ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ হৈছে দেৰগাঁৱত বিহু কৰ্মশালা। ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বিহুৰ কৰ্মশালা। ঢোল পেঁপা তালৰ শব্দই মুখৰিত হৈছে অসমৰ আকাশ বতাহ। তাৰ সমান্তৰালভাৱে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত দেৰগাঁও কেন্দ্ৰীয় শাখা গোট ছাত্ৰ সন্থাৰ উদ্যোগত 15 মাৰ্চৰ পৰা 30 মাৰ্চলৈ আৰম্ভ হৈছে বিহুৰ কৰ্মশালা, য'ত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক বিহু নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ দিব। য'ত মুখ্য প্ৰশিক্ষক হিচাপে আছে বিহুৰ সাধক মুনিন গগৈ, অলিম্পিকা ভূঞা আৰু সুকন্যা হাজৰিকা। দেৰগাঁও অঞ্চলৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে ইয়াত প্ৰশিক্ষণ লাভ কৰিছে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন, অৰুণোদয় আছাম। হয়, পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে ছাত্ৰ সন্থাৰ তৰফৰ পৰা দেৰগাঁও কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থাৰ তৰফৰ পৰা সংগ্ৰামী শ্ৰদ্ধা আৰু সাংস্কৃতিক অভিবাদন জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কৰ্মসূচীৰ আধাৰত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো আমি দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত দেৰগাঁও কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থাই বিহু আখৰাখনি 15 দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি আমাৰ দ্বিতীয়টো দিন। কালি আমাৰ বিহু আখৰা ভাগি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপৰ ঠাকুৰ ডাঙৰীয়া। লগতে আমাৰ অনুষ্ঠানটি কালি আৰম্ভণি অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। তাত উপস্থিত থাকে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল, সদৌ গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, দেৰগাঁও আঞ্চলিক ছাত্ৰ বিষয়ববীয়াসকল, লগতে শুভাকাংক্ষীসকল। ইতিমধ্যে আমাৰ প্ৰপত্ৰ দি থকা হৈছে আৰু ইতিমধ্যে আমাৰ 300ৰো অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ হৈছে আৰু খুব আশাবাদী। আমি ছাত্ৰ সন্থাই খুব আশাবাদী যে ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ আৰু অধিক হ'ব আৰু আমাৰ ছাত্ৰ সন্থাৰ যি উদ্দেশ্য আছে সেয়া সফল কৰিব। 15 দিনীয়া কাৰ্যসূচী আয়োজন কৰা হৈছে। আমাৰ বিহু আখৰা ভাগিত বিহু নাচ, জেং বিহু, ঢোল বাদন আৰু গগনা আদি প্ৰশিক্ষণ দিয়া হ'ব। হয়, প্ৰপত্ৰসমূহ আপোনাৰ আমাৰ 10 মাৰ্চৰ পৰা আমাৰ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অফিচত দিয়া হৈছিলে আৰু আপোনাৰ কালিৰ পৰা আমাৰ প্ৰপত্ৰসমূহ দেৰগাঁও মাৰোৱাৰী ধমচলা পঞ্চায়তৰ 2 বজাৰ পৰা দিয়া হৈছে। আমাৰ বিহু হয়, সদৌ মই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্য এটাই ক'ম, তোমালোক সকলোৱে আমাৰ বিহু আখৰা ভাগিত অংশগ্ৰহণ কৰা আৰু এইদৰে আগুৱাই যোৱা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে অংশগ্ৰহণ কৰিছে সকলোকে শুভেচ্ছা জনাইছোঁ আৰু অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে এইদৰে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দিয়াৰ বাবে আৰু অৱশেষত সকলোকে ধন্যবাদ। জয় অসম।